Hello everyone, আপোনালোক আটাই কি আন্তৰিক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল অংকুৰণ লাইভলৈ। মই ৰূপম ত্ৰিশান। আজিৰ এই ভিডিঅ'টো লৈ আহিছো হেয়কল ছাত্ৰ-ছাত্ৰীৰ বাবে যিয়ে আসাম ইউনিভাৰ্চিটিৰ অধীনত বিএড কোৰ্সৰ এডমিশন ল'ব গৈ আছে। কিন্তু তেওঁলোকৰ বাবে আসাম ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰা বিএড এন্ট্ৰেন্স এক্সাম 2025 পৰীক্ষাত ছাত্ৰ-ছাত্ৰীসকলে এপিয়াৰ হ'ব লাগিব। আৰু বিএড এন্ট্ৰেন্সৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে কেনেকুৱা ধৰণৰ সিলেবাস ফলো কৰিব আমি এই ভিডিঅ'ৰ যোগেদি সকলো বিষয়বস্তু বিতংভাৱে আলোচনা কৰিম। ভিডিঅ'টো ভাল পালে চেনেলটো সাবস্ক্ৰাইব কৰি দিব যাতে এনেকুৱা ধৰণৰ লাগতিয়াল ইনফৰমেশন আপোনালোকে সময় পাই থাকে। আমি সিলেবাস অফ বিএড এন্ট্ৰেন্স এক্সামিনেশন 2025। সো প্ৰথম টপিকত থাকিব টিচিং এপ্টিটিউড আৰু তাৰ ভিতৰত থাকিব নেচাৰ অফ টিচিং এণ্ড ইটস কেৰেক্টাৰিষ্টিক্স, আণ্ডাৰষ্টেণ্ডিং লাৰ্নাৰ্ছ নিডছ, জেনেৰেল আণ্ডাৰষ্টেণ্ডিং এবাউট টিচিং, লাৰ্নিং এণ্ড ইভলিউশ্যন, মেথড অফ টিচিং, টিচিং এপ্ৰ'চ এণ্ড ষ্ট্ৰেটেজিজ, ক্লাছৰুম ইণ্টাৰেকশ্যন ষ্ট্ৰেটেজিজ এক্সেট্ৰা। নেক্সট টপিকত থাকিব কাৰেণ্ট ট্ৰেণ্ড এণ্ড ইছ্যুজ ইন এডুকেশ্যন। সো তাৰ ভিতৰত থাকিব জেনেৰেল আইডিয়া এবাউট ইণ্ডিয়ান এডুকেশ্যন এণ্ড ইটছ ডেভেলপমেণ্ট, এডুকেশ্যনেল পলিচিজ, জেনেৰেল আণ্ডাৰষ্টেণ্ডিং এবাউট হিষ্ট্ৰী এণ্ড ডেভেলপমেণ্ট অফ টিচাৰ এডুকেশ্যন ইন ইণ্ডিয়া এক্সেট্ৰা। নেক্সট টপিক আহিব জেনেৰেল ইংলিছ। সো জেনেৰেল ইংলিছৰ ভিতৰত কেণ্ডিডেটসকলে চাব লাগিব ৰিডিং কম্প্ৰিহেনশ্যন, টেন্স চাব লাগিব, এৰছ চাব লাগিব, জাম্বল ৱৰ্ড চাব লাগিব, এণ্ড সেন্টেন্স, ফিল ইন দ্য ব্লেংক, সিননিমছ, এণ্টনিমছ, ওৱান ৱৰ্ড ক্ৰিয়েশ্যন এক্সেট্ৰা। টপিকটো থাকিব জেনেৰেল নলেজ। জেনেৰেল নলেজৰ ভিতৰত চাব লাগিব কেণ্ডিডেটসকলে হিষ্ট্ৰী, জিঅ'গ্ৰাফি, পলিটি, স্পৰ্টছ, জেনেৰেল ছায়েন্স, কাৰেণ্ট এফেয়াৰ্ছ, ষ্টেট কালচাৰ এণ্ড আৰ্টছ, ইণ্ডিয়ান কনষ্টিটিউশ্যন এক্সেট্ৰা। সকলে এই টপিকবোৰ মিলাই তেওঁলোকে আহিবলগীয়া বিএড এন্ট্ৰেন্স এক্সাম 2025ৰ বাবে প্ৰিপাৰেশ্যনটো কৰিব লাগিব। ফৰ দ্য বিএড এডমিশ্যন প্ৰচেছ ফৰ দ্য ছিজন 2025 to 2027। আৰু এই বিএড এন্ট্ৰেন্স এক্সামৰ বাবে অনলাইন এপ্লিকেশ্যন ছাবমিশ্যন ষ্টাৰ্ট হৈছে 14 মে। আৰু যিটো লিংক এক্টিভেট অলৰেডি হৈ গৈছে আৰু লাষ্ট ডেট থাকিব অনলাইন এপ্লিকেশ্যনৰ ছাবমিশ্যন কৰা 30 মে। আৰু কলেজবোৰে এই এপ্লিকেশ্যনবোৰ ভেৰিফাই কৰিব অহা 14 মে to 5 জুলাইলৈকে। আৰু কেণ্ডিডেটসকলে এই এন্ট্ৰেন্স এক্সামৰ বাবে এডমিট লাভ কৰিব অহা 28 জুলাই 2025। আৰু এই এন্ট্ৰেন্স এক্সামটো হ'ব অহা 3 আগষ্ট, যিটো টেণ্টেটিভ ডেট বুলিও কোৱা হৈছে। সো কেণ্ডিডেটসকলৰ এই এক্সামটোৰ ওপৰত কিবা কনফিউজন থাকিলে কমেণ্ট কৰিব পাৰিব। সো আজিলৈ ধন্যবাদ।